নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ডিচেম্বৰ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ টকা 4000 টকালৈকে বৃদ্ধি কৰা হৈছে। ইয়াতে এটা কিস্তিৰ বাবদ চৰকাৰে প্ৰদান কৰিব 4000 কোটি টকা আৰু চৰকাৰে দুগুণকৈ বৃদ্ধি কৰিছে পিএম কিষাণৰ ধনৰাশি। এতিয়া বছৰে লাভ কৰিব কৃষকসকলে 6000ৰ পৰিৱৰ্তে 12000 কোটি টকা। লগতে মহিলাসকলৰ একাউণ্টত সোমাব 10000 কোটি টকা। কেৱল ইয়াৰ নহয়, লাখ লাখ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি নতুনকৈ পিএম কিষাণ আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ড থাকিলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব প্ৰত্যেক মাহতে 2000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰত দুগুণ হ'বলৈ গৈ আছে পিএম কিষাণৰ ধনৰাশি। বছৰি 6000 টকাৰ সলনি 12000 টকালৈকে বৃদ্ধিৰ পৰামৰ্শ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ প্ৰত্যেকজন কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কিয়নো নতুন বছৰত পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী 19 নম্বৰ কিস্তিত লগতে আপুনি লাভ কৰিব 4000 কোটি টকা। লগতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলৰ বাবে। নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণৰ সন্মান নিধিৰ টকা। দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ। বছৰি 6000ৰ সলনি 12000 টকালৈকে বৃদ্ধিৰ পৰামৰ্শ। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰে আগবঢ়াইছে এই পৰামৰ্শ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণৰ পুঁজিৰ পৰিমাণ আৰু ইয়াক লৈ সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে আৰু বাজেটত নতুনকৈ ধাৰ্য কৰিব এই আঁচনিৰ বিষয়ে। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ পিএম কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 4000 কোটি টকা এটা কিস্তিৰ বাবদ আৰু এতিয়া বছৰি লাখ লাখ কৃষকে লাভ কৰিব 12000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ভাবিছে ঋণৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত আপুনি বেংকত গৈ এতিয়া ঋণৰ বাবে আবেদন কৰক। লাখ লাখ কৃষকৰ বাবে চৰকাৰে আগবঢ়াইছে বহুতো সুবিধা। কেন্দ্ৰই মুকলি কৰে 1000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি আৰু চৰকাৰে কৃষকসকলৰ বাবে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। দেশৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰই কৃষকৰ বাবে মুকলি কৰিলে ধনৰাশি। 1000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি। কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মুকলি কৰিলে এই আঁচনি। WDR পঞ্জীয়নভুক্ত কৃষকে লাভ কৰিব ইয়াৰ সুবিধা। বৰ্তমান ঋণ গ্ৰহণৰ বাবে খেতিয়কসকলে উৎপাদিত শস্য কম মূল্যতে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আৰু এই নতুন ব্যৱস্থাৰ জৰিয়তে কৃষকে লাভ কৰিব সকাহ। কৃষকৰ ঋণ প্ৰদানত কোনো বেংকে কৰিব নোৱাৰিব অনীহা। ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এজন কৃষক বা পিএম কিষাণৰ টকা লাভ কৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? এতিয়া আপুনি বেংকত গৈ আবেদন কৰক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি সম্পূৰ্ণকৈ এটা ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ এজন সাংসদ থাকিলেও ধৰ্মৰ নামত সংৰক্ষণ মানি লোৱা নহ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা। বিজেপিৰ এজন সাংসদ থাকিলেও ধৰ্মৰ নামত সংৰক্ষণ মানি লোৱা নহ'ব। সদনত বিজেপিৰ সাংসদ থকালৈকে ধৰ্মৰ নামত সংৰক্ষণ মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অমিত শ্বাহে। কেৱল ইয়াৰ নহয়, ধৰ্মৰ নামত সংৰক্ষণ, ধৰ্মৰ নামত আৰক্ষণ অসাংবিধানিক। ভাৰতৰ দুখন কংগ্ৰেছ শাসিত ৰাজ্যত বৰ্তমানেও আছে ধৰ্মৰ নামত সংৰক্ষণ। ধৰ্মৰ নামত কেতিয়াও সংৰক্ষণ থাকিব নোৱাৰে। কংগ্ৰেছে 50% সংৰক্ষণৰ বাবে দাবী কৰি আহিছে। 50% সংৰক্ষণ দি মুছলমানক সংৰক্ষণ কৰিব বিচাৰিছে, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অমিত শ্বাহে। ধৰ্মৰ নামত সংৰক্ষণ দিব বিচাৰে কংগ্ৰেছে। দুয়োখন সদনত বিজেপিৰ এজন সাংসদ থকালৈকে ধৰ্মৰ নামত সংৰক্ষণ নহ'ব। সংবিধান বিৰোধী ধৰ্মৰ নামত সংৰক্ষণ আমি আনিবলৈ নিদিওঁ। অমিত শ্বাহৰ এই মন্তব্যৰ পিছতেই সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ আৰু বিৰোধীয়ে বিৰোধিতা কৰে অমিত শ্বাহৰ এই মন্তব্যৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিআৰচি নাই নেকি আপোনাৰ হাতৰ পৰা 10 দিনৰ ভিতৰতে লাভ কৰিব প্ৰমাণপত্ৰ গ্ৰহণ কৰক সেৱা হেতু পৰ্টেলৰ সুবিধা আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হৈছে প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পিআৰচি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি আজি এই পিআৰচিৰ বাবে কৰিব পাৰিব আপুনি আবেদন হাতৰ পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা হেতু পৰ্টেলৰ সুবিধা কিদৰে পিআৰচিৰ বাবে কৰিব আপুনি আবেদন প্ৰথমতে ফোন নম্বৰ আৰু ইমেইল আইডিৰে আপুনি পঞ্জীয়ন কৰক পঞ্জীয়নৰ পিছতে আপুনি ক্লিক কৰক লগইন টেবুলত আৰু প্ৰদান কৰক যাৱতীয় নথিপত্ৰ জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ পৰীক্ষণৰ পিছত কৰা হ'ব ফিজিকেল ইনস্পেকশ্যন আৰু এছএমএছৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট এছএমএছৰ জৰিয়তে আপোনাক সকলোখিনি আপডেট প্ৰদান কৰা হ'ব আৰু এনচি এইচএসি কাৰ্যালয়ত গৈ আপুনি হাতে দিব লাগিব মাচুল সকলো প্ৰক্ৰিয়াৰ অন্তত RTPS পোৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ পিআৰচি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হয় বন্ধু-বান্ধৱীসকল আপুনি কেনেকৈ ডাউনলোড কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ দেখুৱাই দিয়া হৈছে আৰু এপ্লাই কৰাৰ সময়ত কিবা অসুবিধা হ'লে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যান বাহনৰ কাম কাজ লগতে কৰ পৰিষদ শীঘ্ৰে কৰক কিয়নো 16 পৰা 31 ডিচেম্বৰ ৰাইজৰ সেৱা ৰাইজৰ পুদুলি যান বাহনৰ গৰাকীৰ লগতে চালক হেণ্ডিমেনৰ বাবে এটা ভাল খবৰ লাইসেন্স নৱীকৰণ লগতে টেক্স এতিয়াও পুদুলিতে দিব পাৰিব আপুনি পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ 16 আৰু 31 ডিচেম্বৰলৈকে ৰাইজৰ সেৱা ৰাইজৰ পুদুলি কাৰ্যসূচী মহানগৰৰ প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী 16 আৰু 23 ডিচেম্বৰত জালুকবাৰীত অনুষ্ঠিত হ'ব 18 পৰা 30 ডিচেম্বৰত ডিমৰিয়াত আৰু 20 পৰা 27 ডিচেম্বৰত নিউ গুৱাহাটীত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব উপস্থিত থাকিব পৰিবহণ বিভাগৰ বিষয় আৰু কৰ্মচাৰী তাৎক্ষণিকভাৱে সমাধান হ'ব যান বাহনৰ কাম কাজ ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ কাম কাজ কৰিব পাৰিব আপুনি কেৱল এয়াই নহয় ৰাজ্যৰ পৰিবহণ বিভাগে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ কামৰূপ মহানগৰ জিলাৰ সমজিলাসমূহত থিতাতে সমাধান হ'ব যান বাহনৰ নথিপত্ৰৰ কাম কাজ যান বাহনৰ গৰাকীৰ বাবে লগতে চালক আৰু হেণ্ডিমেনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজনীতি হ'লে বিধানসভা লোকসভাত হ'ব পঞ্চায়ত নহয় হয় বন্ধু-বান্ধৱীসকল ৰাজনীতি যদি হয় তেনে ক্ষেত্ৰত বিধানসভা আৰু লোকসভাত হ'ব পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ ৰাজনীতি নহয় গাঁওবাসীৰ প্ৰিয় ব্যক্তিহে খেলিব নিৰ্বাচন নাথাকে প্ৰতীক চিহ্ন পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুনকৈ গাইডলাইন বান্ধি দিয়া হৈছে ৰাজনীতি মুক্ত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰতীক চিহ্ন অবিহনে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন ৰাজনীতি হ'লে বিধানসভা লোকসভাত হ'ব পঞ্চায়তত নহয় বহু ব্যক্তিক ৰাইজে বিচাৰৰ পিছতো নাপায় পঞ্চায়ত নিৰ্বাচনৰ টিকট দলীয় সমৰ্থন নথকাৰ বাবে বহুতো নিৰ্বাচনৰ পৰা আঁতৰি থাকে গাঁওবাসীৰ প্ৰিয় ব্যক্তিহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন গ্ৰাম্য পৰ্যায়ক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ লক্ষ্য বঙাইগাঁৱত ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'